আমাৰ অধিবক্তাসকলে ইতিমধ্যে সিদ্ধান্ত লৈছে আমাৰ কোনো অধিবক্তাই ইয়াত অংশগ্ৰহণ নকৰে। কিন্তু ৰঞ্জন দৈমাৰী কেছত সময় একে হৈছিল, মই নকৰাৰ কাৰণে মোৰ ওপৰত কিমান সমালোচনা কৰিলে তেওঁলোকে NDFBৰ জাষ্টিছ ফৰামে। গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আহিব আৰু কোনোবা অধিবক্তাৰ ওচৰত যদি গোচৰটো লৈ যায় তেওঁ কৰিলে সেইটো আমাৰ বাৰ কাউন্সিলৰ, মই নিজেও বাৰ কাউন্সিলৰ এজন সদস্য বা সেই কমিটিখনৰ মই চেয়াৰমেন হিচাপেই আছোঁ। গতিকে তেতিয়া আমাৰ ওচৰত আহিলে আমিও কিন্তু এইটো ব্যৱস্থা ল'বৰ বাধ্য। এই বহু কথা ইয়াত জড়িত হৈ আছে। দিগদাৰ এটা এক্সপাৰ্ট অপিনিয়ন আকৌ তেওঁলোকে হয়তো ল'ব, দুইখন মিলাই লৈ ক'ৰবাততো সামঞ্জস্য থাকিব, কোনোবা এটা এংকলত থাকিব। তেওঁ এতিয়া ভিজিলাৰটো দি পঠাইছে দিল্লীত, তাতে পয়জন আছিল নেকি, তাতে পয়জন হৈছিল নেকি, এইবিলাক কথাটো ওলাই যাব। ইমানটো আৰু লুকুৱাই পেলাব নোৱাৰে নহয়। গতিকে দুইখন পষ্টমৰ্টেম টেলি কৰিব, এই টেলি কৰি তাৰ ওপৰত ৰিপৰ্ট যদি কনফিউজন থাকে তেওঁলোকে আৰু এক্সপাৰ্ট আছে বাহিৰলৈ পঠিয়াই দিব, সেই এক্সপাৰ্টৰ অপিনিয়ন আহিব। কেৱল আমাৰ মানুহখিনি এলাৰ্ট থাকিলে, জনসাধাৰণ এলাৰ্ট থাকিলে এই গোচৰটো ইমান সহজত এই অপৰাধীকেইজন সাৰি যাব নোৱাৰিব বুলি মোৰ আত্মবিশ্বাস আছে। আমাৰ অধিবক্তাসকলে ইতিমধ্যে সিদ্ধান্ত লৈছে আমাৰ কোনো অধিবক্তাই ইয়াত অংশগ্ৰহণ নকৰে। কিন্তু ৰঞ্জন দৈমাৰী কেছত সময় একে হৈছিল, মই নকৰাৰ কাৰণে মোৰ ওপৰত কিমান সমালোচনা কৰিলে তেওঁলোকে NDFBৰ জাষ্টিছ ফৰামে। গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আহিব আৰু কোনোবা অধিবক্তাৰ ওচৰত যদি গোচৰটো লৈ যায় তেওঁ কৰিলে সেইটো আমাৰ বাৰ কাউন্সিলৰ, মই নিজেও বাৰ কাউন্সিলৰ এজন সদস্য বা সেই কমিটিখনৰ মই চেয়াৰমেন হিচাপেই আছোঁ। গতিকে তেতিয়া আমাৰ ওচৰত আহিলে আমিও কিন্তু এইটো ব্যৱস্থা ল'বৰ বাধ্য। এই বহু কথা ইয়াত জড়িত হৈ আছে। দিগদাৰ এটা এক্সপাৰ্ট অপিনিয়ন আকৌ তেওঁলোকে হয়তো ল'ব, দুইখন মিলাই লৈ ক'ৰবাততো সামঞ্জস্য থাকিব, কোনোবা এটা এংকলত থাকিব। তেওঁ এতিয়া ভিজিলাৰটো দি পঠাইছে দিল্লীত, তাতে পয়জন আছিল নেকি, তাতে পয়জন হৈছিল নেকি, এইবিলাক কথাটো ওলাই যাব। ইমানটো আৰু লুকুৱাই পেলাব নোৱাৰে নহয়। গতিকে দুইখন পষ্টমৰ্টেম টেলি কৰিব, এই টেলি কৰি তাৰ ওপৰত ৰিপৰ্ট যদি কনফিউজন থাকে তেওঁলোকে আৰু এক্সপাৰ্ট আছে বাহিৰলৈ পঠিয়াই দিব, সেই এক্সপাৰ্টৰ অপিনিয়ন আহিব। কেৱল আমাৰ মানুহখিনি এলাৰ্ট থাকিলে, জনসাধাৰণ এলাৰ্ট থাকিলে এই গোচৰটো ইমান সহজত এই অপৰাধীকেইজন সাৰি যাব নোৱাৰিব বুলি মোৰ আত্মবিশ্বাস আছে। আমাৰ অধিবক্তাসকলে ইতিমধ্যে সিদ্ধান্ত লৈছে আমাৰ কোনো অধিবক্তাই ইয়াত অংশগ্ৰহণ নকৰে। কিন্তু ৰঞ্জন দৈমাৰী কেছত সময় একে হৈছিল, মই নকৰাৰ কাৰণে মোৰ ওপৰত কিমান সমালোচনা কৰিলে তেওঁলোকে NDFBৰ জাষ্টিছ ফৰামে। গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আহিব আৰু কোনোবা অধিবক্তাৰ ওচৰত যদি গোচৰটো লৈ যায় তেওঁ কৰিলে সেইটো আমাৰ বাৰ কাউন্সিলৰ, মই নিজেও বাৰ কাউন্সিলৰ এজন সদস্য বা সেই কমিটিখনৰ মই চেয়াৰমেন হিচাপেই আছোঁ। গতিকে তেতিয়া আমাৰ ওচৰত আহিলে আমিও কিন্তু এইটো ব্যৱস্থা ল'বৰ বাধ্য। এই বহু কথা ইয়াত জড়িত হৈ আছে।